Hello guys, welcome to my another video. বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এটা নতুন ভিডিও লৈ। বন্ধুসকল আজি আমি ডিসকাস কৰিম ফাৰ্মত চূণ কেনেকৈ দিব লাগে, অৰ্থাৎ চূণ দিলে কি হয় তাৰ ওপৰত ডিসকাস কৰিম। বন্ধুসকল আজি আমাৰ ফাৰ্মখনত চূণ দিম, চাব আপোনালোকে। বন্ধুসকল এইটো হৈছে চূণৰ পেকেট, আপোনালোকে দেখা পাইছে স্ক্ৰিনত। আপোনালোকে যিকোনো চূণৰ পেকেট আনিব পাৰে। বন্ধুসকল এই চূণৰ পেকেটটো আপোনালোকে পানীত মিহলাই কেনে চাব, পানীত দিয়াৰ পিছত আপোনালোকে দূৰত গুচি যাব, নহলে এইটো ফুটিব চান্স থাকে। তো বন্ধুসকল আপোনালোকে চূণটো দি কেনে দূৰত গুচি যাব আৰু পানীত দিয়াৰ পিছত প্ৰায় আপোনালোকে আধা ঘণ্টামান পানীত চূণখিনি থাকিব দিব। তাৰ পিছত যেতিয়া মিহলি হৈ যাব বন্ধুসকল, তেতিয়া আপোনালোকে এই চূণৰ পানীখিনি গোটেই ফাৰ্মখনত ছিটিকি দিব আৰু বেছিকৈ দিব। বন্ধুসকল চূণৰ পানীখিনি দিয়াৰ পিছত আপোনালোকৰ পোৱালি প্ৰায় এক সপ্তাহমান পিছত ফাৰ্মখনত ভৰাব, নহ'লে ফাৰ্মখনত যিটো চূণৰ এটা গোন্ধ থাকে অৰ্থাৎ ধাক, এই গোন্ধটোৱে পোৱালিক এটেক কৰিব পাৰে। তো বন্ধুসকল চূণখিনি দি কেনে প্ৰায় মিনিমাম এক সপ্তাহ অৰ্থাৎ 7 দিন আপোনালোকে ৱেইট কৰিব লাগিব। পিছত আপোনালোকে 7 দিনৰ আফটাৰৰ পিছত আপোনালোকে হেৰি কৰি দিব, পোৱালি সোমাই দিব। বন্ধুসকল এই চূণ দিয়াৰ উদ্দেশ্য এইটোৱেই যে বন্ধুসকল চাব, আপোনালোকে মুৰ্গীখিনি যেতিয়া বিক্ৰী কৰি দিয়া হয়, সকলো চাফ চিকুণ কৰাৰ পিছতো আপোনালোকে চাব, স্প্ৰে কৰিলে, বিভিন্ন ধৰণৰ মেডিচিন দিলে, চাফা কৰিলে, ফাৰ্মখন ক্লিন কৰিলে, তাৰ পিছতো আপোনালোকে চাব যে ফাৰ্মখনত এটা গোন্ধ ওলাই আহে, যাৰ বাবে চূণখিনি দিব লাগে। বন্ধুসকল এই চূণ দিয়াৰ ফলত ফাৰ্মখনত যিবোৰ এমনিয়া গেছ থাকে, এই গেছবোৰ ধ্বংস হৈ যায় আৰু লগতে ফাৰ্মখনত সৰু সুৰা যিবোৰ বীজাণু থাকে, এই বীজাণুবোৰ ধ্বংস হৈ যায়। আৰু বন্ধুসকল গোন্ধ যিটো আছে, এই গোন্ধটো চাব আপোনালোকে এটা কাম কৰিব, যেতিয়া চূণ দিব তাৰ আগত চাব ফাৰ্মখনত একেবাৰে গোন্ধ নাথাকে। যেতিয়া চূণ দিব তাৰ 1 ঘণ্টামান পিছত বা 1 দিন পিছত চাব ফাৰ্মখনৰ ভিতৰলৈ সোমাব পৰা নাযায়, ইমানেই গোন্ধ ওলাই যে বহুতো ডেঞ্জাৰ এটা গোন্ধ ওলায়। এই গোন্ধটোত বেছি সময় থাকিলে বেমাৰ হৈ যাব। বন্ধুসকল চাব এই গোন্ধটো চূণ দিয়াৰ পিছতহে ওলায়, কিন্তু যেতিয়া আমি এই ফাৰ্মখনত চূণ নিদিওঁ তেতিয়া ইয়াৰ পৰা গেছবোৰ লাহে লাহে ওলাই থাকে। আৰু যেতিয়া আমি নেক্সট বেজ এটা সোমাই দিম তেতিয়া চাব সেই মুৰ্গীবিলাকক গেছে ইনফেক্টেড কৰি দিছে আৰু মুৰ্গীবোৰৰ কৰাই যে এটা বেমাৰ আছে, চকু ফুলি যায় বা চকুৰে পানী পৰে, এইবোৰ বেমাৰ লাগি ধৰিছে। সেই বন্ধুসকল আপোনালোকে চূণটো দিবই, চূণটো দিয়া ইম্পৰ্টেণ্ট, চূণটোৰ ওপৰত গুৰুত্ব বেছিকৈ দিব। বন্ধুসকল এই চূণে আপোনালোকৰ ফাৰ্মত সৰু সুৰা বীজাণু বা বেক্টেৰিয়া বা সৰু সৰু যিবোৰ থাকে বীজাণু, এইবোৰ ধ্বংস কৰাৰ উপৰিও আপোনালোকৰ ফাৰ্মখন ক্লিন কৰি দিব আৰু গোন্ধমুক্ত কৰি দিব। আৰু যিবোৰ এমনিয়া গেছ থাকে, এই এমনিয়া গেছবোৰ নাইকিয়া কৰি দিব। বন্ধুসকল আমি 7-8 দিনমান পিছত ফাৰ্মখনত পোৱালি ভৰাম। আপোনালোকে জানেই যে বন্ধুসকল কালি ঈদুল জোহা, ঈদৰ পিছত আমি ফাৰ্মখনত পোৱালি সোমাম। তো বন্ধুসকল আকৌ আপোনালোকক ডে ৱাইজ ভিডিঅ' আপলোড কৰি গৈ যাম, আপোনালোকক দি যাম ভিডিঅ' 1 দিনৰ পৰা একদম বিক্ৰীলৈকে। আকৌ বন্ধুসকল চাইকেল চিষ্টেম আৰম্ভ কৰিম আমি ভিডিঅ'। তো বন্ধুসকল আমি নেক্সট ভিডিঅ'ত কথা পাতিম। আমি যে মুৰ্গীবোৰ বিক্ৰী কৰিছোঁ, 200টা মুৰ্গী তুলিছিলোঁ, মুৰ্গীবোৰ বিক্ৰী কৰিছোঁ, তাত আমাৰ আচলতে লাভ হৈছে নে লোকচান হৈছে, লাভ হৈছে নে লছ হৈছে, তাৰ ওপৰত ডিছকাছ কৰিম বন্ধুসকল। আৰু লাভ হৈছে যদি কিমান পৰিমাণৰ লাভ হৈছে আৰু কি কি হৈছে, এই সকলোবোৰ কথা আমি ডিছকাছ কৰিম। তো বন্ধুসকল এইখিনিলৈকে আমি আমাৰ ভিডিঅ'টো ৰাখিছোঁ। বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগি থাকে ভিডিঅ'খনত এটা লাইক কৰি দিব আৰু চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। ধন্যবাদ।